हेलो स्टूडेंट मैं आरिफुल हक और आमी एइटु भिडिओत करिम क्लास 10 और साइंसर चैप्टार 10 और एइटु हबो आमार द्वितीय नम्बर खंड यार आगते अलरेडी एक नम्बर पार्ट आपलोड दिया होइसे ठीक আছে हेतु যদি সোয়া নাই প্রথমতে হেতু সোয়া তার পিছত এই ভিডিওটো সোয়া ঠিক আছে আজি আমি কৰ পৰা স্টাर्ट কৰিম সবা আজি আমি স্টাर्ट কৰিম কৰ পৰা আজি আমি স্টাर्ट কৰিম ইয়াৰ পৰা ৰশ্মি চিত্ৰ হৈ আছিল আমাৰ হৈ আছিল ৰশ্মি চিত্ৰ লক্ষ্য বস্তুটো আমি প্রথমতে কত রাখিছিলো লক্ষ্য বস্তুটো আমি কত রাখিছিলো আমি রাখিছিলো অসীমত তাৰ পিছত কত ৰাখিছো ভাস্কেন্দ্ৰৰ বাহিৰত আৰু এতিয়া লক্ষ্য বস্তুটো আমি কত ৰাখিম ভাস্কেন্দ্ৰত ৰাখিম কোনটা কোন অবতল দাপন হয় না এনেকুৱা অবতল দাপন হয় পিছফালে থাকে কালাৰ কৰা পিছফালে কালাৰ কৰা থাকে আৰু ই হয় আমাৰ মুখ্য অক্ষ ই হয় আমাৰ পি ই আমাৰ কি হয় পি হয় और ইয়াতে আমাৰ কি থাকে এফ থাকে ইয়াতে আমাৰ কি থাকে সি থাকে লক্ষ্য বস্তুটো যদি আমাৰ ইয়াতে রাখা হয় সিত রাখা হয় ইয়াতে যদি লক্ষ্য বস্তু রাখা হয় তাহলে প্রতিবিম্ব কত কটা হবে লক্ষ্য বস্তুৰ পৰা আমাৰ দুটা ৰশ্মি পাৰ হ'ব লাগে দুটা প্রতিফলিত রশ্মি যদি কটাকটি করে দুটা প্রতিফলিত রশ্মি যদি কি করে কটাকটি করে তাহলে তাতে কি হয় প্রতিবিম্ব সৃষ্টি হয় গতিকে ইয়াৰ পৰা মই এনেকুৱাকৈ এটা ৰশ্মি পাৰ কৰিলো এনেকুৱাকৈ ইয়াতে প্ৰতিফলন হৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি কোৰ মাজেৰে পাৰ হয় ফকাছৰ মাজেৰে পাৰ হয় হয়নে ইয়াতে প্ৰতিফলন হ'ব তাৰ পিছত ই কোৰ মাজেৰে পাৰ হ'ব ফকাছৰ মাজেৰে পাৰ হ'ব আৰু এটা ৰশ্মি পাৰ কৰিব লাগে আমি চোৱা ইয়াতেও এনেকৈ কৰিব পাৰো হয়নে এনেকৈ কৰিব পাৰো বা আমি এনেকৈ কৰিব পাৰো যে ফকাছৰ মাজেৰে পাৰ কৰি দিয়া এনেকৈ ফকাছৰ মাজেৰে পাৰ কৰিলে ই প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হয় হয়নে হয় গতিকে চোৱা মই যদি কওঁ যে মই ফকাছৰ মাজেৰে পাৰ কৰিম ফকাছৰ মাজেৰে পাৰ কৰিম তেনেহলে কি হ'ব আমাৰ তেনেহলে কেনেকুৱা হৈ যাব চিত্ৰটো তেনেহলে আমাৰ হৈ যাব এনেকুৱা হ'ব হয় ইয়াতে মই হাতেৰে ড্ৰ কৰিছো কাৰণে আমাৰ বস্তুটো কি হোৱা নাই সঠিক হোৱা নাই স্কেলেৰে কম্পাছেৰে অঙ্কন কৰিলে সঠিক হৈ যাব একদম ইয়াতে চোৱা ইয়াতে কাটাকাটি কৰিছে না তাৰ মানে ইয়াৰ পৰা এইখিনি দূৰত্ব হ'ব আমাৰ প্ৰতিবিম্ব উচ্চতা ইয়াতে যদি লক্ষ্য বস্তুটো এ বি হয় প্ৰতিবিম্বটো আমাৰ কি হৈ যাব এ ড্যাশ আৰু আমাৰ কি হৈ যাব বি ড্যাশ হৈ যাব প্ৰতিবিম্বটো কি যাব এ ড্যাশ আৰু বি ড্যাশ হৈ যাব হয়নে সো एक्चुअली এটা যদি আমি কম স্কেলেৰে ড্ৰ কৰো ধুনিয়াকে তেনেহলে এই যেটো লক্ষ্য বস্তু আছে যদি লক্ষ্য বস্তুটো 5 সেমি হয় তেনেহলে আমাৰ প্ৰতিবিম্বটো কি হ'ব 5 সেমি হ'ব অৰ্থাৎ লক্ষ্য বস্তুৰ সমান প্ৰতিবিম্বৰ উচ্চতা হ'ব লক্ষ্য বস্তু যিমানখিনি ডাঙৰ হ'ব প্ৰতিবিম্বটো সিমানখিনি ডাঙৰ হ'ব ক'ত ৰাখিলে লক্ষ্য বস্তুটো সিত ৰাখিলে সব প্ৰতিবিম্বৰ অৱস্থান ক'ত গঠন হৈছে আমাৰ সিত ক'ত গঠন হৈছে সিত গঠন হৈছে प्रतिबिंबर आकार लक्ष्य बस्तुर समान এইখিনি হৈছে আমাৰ লক্ষ্য বস্তু এইখিনি আমাৰ কি লক্ষ্য বস্তু আৰু এইখিনি আমাৰ কি प्रतिबिंब লক্ষ্য বস্তুৰ प्रतिबिंब কি হৈছে সমান আকাৰৰ হৈছে আৰু प्रतिबिंब প্ৰকৃতি কি হ'ব হদ আৰু উলুটা হ'ব হৈছে না উলুটা আমাৰ লক্ষ্য বস্তু যেটো আছিল এনেকুৱা কয় হয় না এনেকুৱা কয় লক্ষ্য বস্তু মানে কি ধৰা তুমি এইটো ভাবা এইটো এটা মমবাতি বুলি ভাবি লোৱা এইটো এটা মমবাতি বুলি ভাবি লোৱা এনেকৈ চাবা মমবাতিটো ইয়াতে আছে না এই উল্টা কৈ দেখা যাব যেটো সাইডত লক্ষ্য বস্তুটো রাখা হয়েছে সেইটো সাইডতে কি হয়েছে তোমার প্রতিবিম্বটো গঠন হয়েছে অর্থাৎ এইটো তোমার কি হয়ে যাব হট প্রতিবিম্ব হয়ে যাব না যেটো সাইডত লক্ষ্য বস্তু রাখা হয় সেইটো সাইডত যদি প্রতিবিম্ব গঠন হয় তাক কোৱা হয় হট প্রতিবিম্ব কার ক্ষেত্ৰত দাপোনৰ ক্ষেত্ৰত কিন্তু লেন্সৰ ক্ষেত্ৰত বেলেগ হৈ যাব হট আৰু উল্টা বুজি পাইছা কোন দাপোন অবতল দাপোন লক্ষ্য বস্তুটো আমি কত রাখিছিলো সিত রাখিছিলো কি কথা পালো এক তোমার বলো প্রতিবিম্বৰ অবস্থান মানে কি প্রতিবিম্বটো কত গঠন হয়েছে সিত গঠন হয়েছে प्रतिबिंबर आकार কি লক্ষ্য বস্তুৰ সমান प्रतिबिंबर প্রকৃতি কি হট আৰু উল্টা এনেকৈ এমসিকিউ কোশ্চেন আহিব পাৰে যে অপতল দাপনৰ ক্ষেত্ৰত লক্ষ্য বস্তুটো ক'ত ৰাখিলে লক্ষ্য বস্তুৰ সমান প্ৰতিবিম্ব পোৱা যায় ক'ত ৰাখিলে চিত ৰাখিলে হয় না গতিকে এইবোৰ আমি জানিব লাগিব নেক্সট তোমাৰ কি আছে নেক্সট আছে আমাৰ লক্ষ্য বস্তুটো আমি কৈছো না যে লক্ষ্য বস্তুটো আমি লাহে লাহে লক্ষ্য বস্তুটো আমি কি কৰিম লাহে লাহে আগবঢ়াই নিম হয় না
এনেকুৱাকৈ আমি প্ৰথমতে অসীমত ৰাখিছিলো, লাহে লাহে আমি আগবঢ়াই আনিছো, লাহে লাহে আনিছো, আৰু ইয়াৰ আগৰটো আমি ক'ত ৰাখিছো, ইয়াৰ আগৰটো লক্ষ্যবস্তুটো ক'ত ৰাখিছো, চিত ৰাখিছো। আৰু এইবাৰ আমি ক'ত ৰাখিম, এইবাৰ আমি ক'ত ৰাখিম চাবা, ইয়াতে হৈছে পি, ইয়াতে হৈছে এফ, ইয়াতে হৈছে আমাৰ চি, ইয়াতে ৰাখিছিলো না, ইয়াতে ৰাখিছিলো, ইয়াতে এবাৰ আমি ক'ত ৰাখিম, চি আৰু এফৰ মাজত ৰাখিম, মানে ইয়াতে ৰাখিম, এনেকুৱাকৈ ইয়াতে ৰাখিম আমি লক্ষ্যবস্তু। এইটো হৈছে আমাৰ লক্ষ্যবস্তু, হয়, এইটো আমাৰ কি হ'ব, লক্ষ্যবস্তু হ'ব। ধৰা হল এইটো আমাৰ লক্ষ্যবস্তু, ইয়াক আমি নাম দিলো এ বি বুলি, ইয়াক আমি কি বুলি নাম দিলো, এ বি বুলি নাম দিলো। এতিয়া চোৱা, প্ৰতিবিম্ব গঠনৰ বাবে দুটা প্ৰতিফলিত ৰশ্মিয়ে কটাকটি কৰিব লাগিব, হয়নে? অৰ্থাৎ ইয়াৰ পৰা এটা ৰশ্মি এনেকৈ পাৰ হব, ইয়াতে যাব, খুন্দা খাব, খুন্দা খোৱাৰ লগে লগে মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হোৱা ৰশ্মিৰ প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হয়, এনেকৈ ফকাছৰ মাজেৰে পাৰ হব। আৰু এটা ৰশ্মি ইয়াৰ পৰা পাৰ কৰিব লাগে যাতে এই ৰেখাডালক কি কৰে, কটাকটি কৰে, এই ৰশ্মিডালক কি কৰে, এই ৰশ্মিডালক কি কৰে, কটাকটি কৰে। গতিকে এই ৰশ্মিডালক যদি কটাকটি কৰিব লাগে, তুমি কোৰ মাজেৰে পাৰ পাবা, ফকাছৰ মাজেৰে পাৰ কৰি দিয়া, এনেকৈ যদি ফকাছৰ মাজেৰে পাৰ কৰি দিয়া, তেনেহলে আমাৰ কি হব, মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হব, মুখ্য অক্ষৰ সমান্তৰালকৈ কি হব, পাৰ হব। গতিকে মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হলে ই একচুৱেলি চিত্ৰটো একচুৱেলি এনেকৈ পাৰ হব, হা, এনেকৈ ইয়াতে এনেকৈ যাব, আৰু ইয়াতে তোমাৰ এনেকৈ পাৰ হলে ইয়াতে একচুৱেলি এই চি আছে, আমাৰ এই চি আছে, এই চিৰ বাহিৰত একচুৱেলি গঠন হব, আমাৰ ক'ত গঠন হব, চিৰ বাহিৰত গঠন হব, ইয়াতে একচুৱেলি লক্ষ্যবস্তু আমাৰ ইয়াতে, প্ৰতিবিম্বটো আমাৰ ইয়াতে গঠন হব, ইয়াতে গঠন হব, অৰ্থাৎ ইয়াতে হব এ ডেশ, ইয়াতে হব আমাৰ বি ডেশ। কাৰণ এনেকুৱা মোৰ কি হৈছে, এনেকুৱা এই কাৰণ হৈছে, মই এই যিটো এফ আছে, ইয়াৰ পৰা যিখিনি এফৰ দূৰত্ব আছে, যিখিনি চি দূৰত্ব আছে, এইখিনি মোৰ সঠিক হোৱা নাই, এইখিনি মই জুখি লোৱা নাই, যাৰ কাৰণে মোৰ এনেকুৱা হৈ আছে। কিন্তু ইয়াতে চোৱা, ইয়াতে এইটো জুখি অংকন কৰা হৈছে, হয় নে, ইয়াতে জুখি অংকন কৰা হৈছে কাৰণে ইয়াতে গঠন হৈছে, হয়, ইয়াতে গঠন হৈছে, ইয়াতে এ ড্যাশ বি ড্যাশ ইয়াতে গঠন হৈছে, হয় নে? এইটো কি আছিল আমাৰ, এ বি কি আছিল আমাৰ, এ বি আছিল আমাৰ লক্ষ্যবস্তু, আৰু এই এ ড্যাশ বি ড্যাশ আমাৰ কি হৈ গল, প্ৰতিবিম্ব হৈ গল। এটা বস্তু চোৱাচোন, ইয়াতে এ বি আছে তোমাৰ এইখিনি, হয় নে, এইখিনি আছিল এ বি, এইখিনি আছিল এ বি, কিন্তু ইয়াতে এইখিনিতকৈ ডাঙৰ, ইয়াতকৈ ডাঙৰ হৈ গল, প্ৰতিবিম্বটো ইয়াতকৈ ডাঙৰ হৈ গল, হয় নে? ডাঙৰ হোৱাক আমি বিজ্ঞানৰ ভাষাত, ইয়াতে এই চেপ্টাৰত বিজ্ঞানৰ ভাষাত কি বুলি কওঁ, বিবৰ্ধিত বুলি কওঁ, মানে ডাঙৰ হোৱা বুলি কওঁ। এতিয়া প্ৰতিবিম্বৰ অৱস্থান চোৱা, প্ৰতিবিম্বৰ কি আছে, অৱস্থান চোৱা, ক'ত, চিৰ পৰা আঁতৰত, হয় নে, এইটো কি চিৰ পৰা কি হৈছে, দূৰত হৈছে নে নাই, গতিকে প্ৰতিবিম্বৰ অৱস্থান কি হব, চিৰ পৰা আঁতৰত, আৰু প্ৰতিবিম্বৰ আকাৰ মানে কিমান ডাঙৰ হৈছে, প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ কিমান ডাঙৰ হৈছে, কিমান সৰু, কিমান সৰু হৈছে বা কিমান ডাঙৰ হৈছে, ইয়াতে প্ৰতিবিম্বৰ আকাৰ চোৱা, বিবৰ্ধিত হয় নে নহয়, মানে লক্ষ্যবস্তুতকৈ অলপ ডাঙৰ, ইয়াতে বিবৰ্ধিত, বা আমি এনেকৈ লিখিব পাৰো, বিবৰ্ধিত বা লক্ষ্যবস্তুতকৈ কি বুলি ক'ব পাৰো, ডাঙৰ বুলি ক'ব পাৰো, যে বিবৰ্ধিত বা লক্ষ্যবস্তুতকৈ ডাঙৰ বুলি ক'ব পাৰো। আৰু প্ৰতিবিম্ব প্ৰকৃতি হতৰ লগত ফ্ৰেন্ড কি আহিব, ইয়াৰ উল্টা, কাৰণ ইটো চাইডত লক্ষ্যবস্তু ৰাখা হৈছে, সেইটো চাইডতে প্ৰতিবিম্ব গঠন হৈছে। তাপমাত্ৰাৰ ক্ষেত্ৰত কি হয়, যিটো চাইডত লক্ষ্যবস্তু থাকে, সেইটো চাইডত যদি প্ৰতিবিম্ব গঠন হয়, তাক কি বুলি কোৱা হয়, হত প্ৰতিবিম্ব বুলি কোৱা হয়। আৰু হতৰ লগত সদায় কি আহিব, উল্টা আহিব, চোৱা উল্টা হৈছেতো, ইয়াত এইটো তোমাৰ এনেকৈ আছিল ন, প্ৰতিবিম্বটো কেনেকৈ গঠন হৈছে, এনেকৈ গঠন হোৱা নাই, এনেকৈ গঠন হৈছে, গতিকে ই কি হব, উল্টা হব। ইয়াতে যদি এটা মমবাতি ৰাখি দিয়া, এনেকৈ ইয়াতে এটা যদি কি ৰাখি দিয়া, ইয়াতে এটা মমবাতি ৰাখি দিলে চাবা যে ইয়াতে উল্টাকৈ মমবাতিটো জ্বলি আছে, বুজি পাইছা কথাটো, হবা। নেক্সট আমি চাও, নেক্সট কি আছে আমাৰ নেক্সট আছে, ওকে, লক্ষ্যবস্তুটো আমি লাহে লাহে কি কৰি আছো, লক্ষ্যবস্তুটো আমি লাহে লাহে আগবঢ়াই নি আছো, হয় নে, লক্ষ্যবস্তুটো লাহে লাহে আমি আগবঢ়াই নি আছো। এতিয়া আমাৰ লক্ষ্যবস্তুটো ক'ত যাব চাবা, ইয়াৰ আগতে চি আৰু কত আছিলে, এফৰ মাজত আছিলে, ইয়াতে আমাৰ পি হয়, ইয়াতে আমাৰ এফ হয়, ইয়াতে আমাৰ চি হয়, ইয়াতে আছিল না লক্ষ্যবস্তুটো আমাৰ ক'ত আছিল, ইয়াতে আছিল। এতিয়া আমি ক'ত ৰাখিম, এফত ৰাখিম, এফত মানে কি, আমি লক্ষ্যবস্তুটো ইয়াতে ৰাখিম, হয় নে, আমি লক্ষ্যবস্তু ইয়াতে ৰাখিম, এইটো এটা কি, মমবাতি,
ধৰা হল এ আৰু বি, ইয়াৰ নাম কি এ বি। গতিকে প্ৰথম লাইনটো এনেকুৱাই হ'ব, এনেকুৱাকৈ পাৰ হ'ব, প্ৰতিফলনৰ পিছত ই ফকাছৰ মাজেৰে পাৰ হৈ যাব, মুখ্য অক্ষৰ সমান্তৰালকৈ যাব, পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ যায়, আহিছে পাৰ হৈ, হয় না? আৰু এটা আমাৰ কৰিব লাগে, আৰু এটা কেনেকৈ পাৰ কৰোঁ আমি চাওক। প্ৰথম কথা, তুমি এনেকৈ পাৰ কৰিব পাৰা, এনেকৈ পাৰ কৰিব পাৰা, এনেকৈ যে মই এনেকৈ দিম যে ইয়াতে মই মেৰুত আপতন কৰি দিম, মেৰুত যদি আপতিত হয় সমান কোণ কৰি গুচি যাব নে? সমান কোণ কৰি গুচি যাব। এইখিনি এই কোণ কি আই, প্ৰতিফলন কোণ এইটো কি আৰ, এইটো কি আই, আপতন কোণ আৰু আৰ প্ৰতিফলন কোণ, হয় নে? সমান কোণ কৰি যাব। ই ইয়াতে কিন্তু জইন হোৱা নাই, ই কৰবাত না কৰবাত গৈ অসীমত কৰবাত গৈ কি হব, মিলিত হব। মিলিত হলে ইয়াৰ আমাৰ যিটো আকাৰ, প্ৰতিবিম্বৰ আকাৰ যিটো আমি পাম, ইমান ডাঙৰ আমাৰ কি হৈ যাব, প্ৰতিবিম্বৰ আকাৰ হ'ব। লক্ষ্য বস্তুটো কিমান আছিল, এইখিনি, আৰু প্ৰতিবিম্বৰটো এ ডেশ বি ডেশ ইমান ডাঙৰ হ'ব। আমি গম নাপাওঁ যে ক'ত গঠন হ'ব, মই এইটো জাষ্ট দেখুৱাইছোহে, ইয়াতে গঠন হলে এনেকুৱা হ'ব। লক্ষ্য বস্তুটো কিমান গুণ ডাঙৰ হ'ব, হয়নে? বহুত গুণ বিবৰ্ধিত হ'ব, বহুত ডাঙৰ হ'ব। সেইকাৰণে এইটো চিত্ৰটো চোৱা, চেম টু চেম দিয়া আছে, হয় নে? প্ৰতিবিম্বৰ অৱস্থান ক'ত, ইয়াতে গঠন হৈছে নেকি? হোৱা নাই। কৰবাত না কৰবাত অসীমত, ইয়াতে হ'ব পাৰে, তাতে হ'ব পাৰে, হয় নে? অসীমত গঠন হৈছে। প্ৰতিবিম্বৰ অৱস্থান কি হৈছে, অসীমত গঠন হৈছে, অসীমত। আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব আকাৰ, অসীমত গঠন হৈছে মানে কি, প্ৰতিবিম্বৰটোৰ আকাৰ যিটো আছে না, সেইটো সদায় মুখ্য অক্ষৰ পৰা জোখা হয়, এনেকৈ জোখা হয়। এইটো মুখ্য অক্ষ হয় নে? এইটো কি হয়, মুখ্য অক্ষ হয় নে? এই মুখ্য অক্ষৰ পৰা জোখা হয়। তেনেহলে চাই এইখিনি হলেতো ইমান ডাঙৰ হ'ব, আৰু কৰবাত না কৰবাত আছে, বহুত দূৰত আছে, গতিকে আমি ক'বই নোৱাৰো যে কিমান ডাঙৰ হ'ব, বহুত ডাঙৰ হ'ব। গতিকে অতি ডাঙৰ বা অতি বিবৰ্ধিত, লক্ষ্য বস্তুতকৈ অতি ডাঙৰ বা অতি বিবৰ্ধিত। প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব, যিহেতু এইফালে লক্ষ্য বস্তুটো আমাৰ আছে, এইফালে আমাৰ লক্ষ্য বস্তুটো আছে, আৰু এইফালে প্ৰতিবিম্ব গঠন হৈছে, যাৰ কাৰণে কি আহিব, হত আহিব, আৰু হতৰ লগত কি আহে, আমাৰ ওলোটা আহে, হতৰ লগত কি আহে, আমাৰ ওলোটা আহে, হয়? এইটো আমাৰ কি নম্বৰ চিত্ৰ গ'ল, এইটো আমাৰ চিত্ৰ গ'ল 5 নম্বৰ। এইটো আমাৰ চিত্ৰ গ'ল 5 নম্বৰ। এতিয়া চাবা নেক্সট 6 নম্বৰটো চাবা। ওকে, 6 নম্বৰটো চাও, 6 নম্বৰটো কেনেকুৱা আমাৰ আছে, হয়, এটা হচ্ছে আমার 6 নম্বৰ, হয় না? লক্ষ্য বস্তুটা লাহে লাহে আমি ক'ত কি কৰি আছো, আগবঢ়াই নি আছো, হয় নে? লাহে লাহে আগবঢ়াই নি আছো। কৈছে কি, লক্ষ্য বস্তুটো এফ ফকাস আৰু পি মেৰুৰ মাজত ৰাখিলে কেনেকুৱা পৰিস্থিতি হ'ব, কেনেকুৱা প্ৰতিবিম্ব গঠন হ'ব, ক'ত গঠন হ'ব, প্ৰকৃতি কি হ'ব, কিমান ডাঙৰ হ'ব, কিমান সৰু হ'ব, হয় নে? চাবা ইয়াতে মই ড্ৰ কৰিছো এনেকৈ, কি হল, অবতল দাপোন, পাছফালে কি কৰা আছে, কালাৰ কৰা আছে, হয় নে? কালাৰ কৰা আছে। ই হল মুখ্য অক্ষ, ই কি মুখ্য অক্ষ, আৰু লক্ষ্য বস্তুটো আমাৰ ক'ত ৰাখা হৈছে, মুখ্য অক্ষ ই, লক্ষ্য বস্তু আমাৰ ক'ত ৰাখা হৈছে, ই হল এফ, ই হল পি, ইয়াৰ মাজত ৰাখা হৈছে, একজাক্টলি ক'ত ৰাখা হৈছে, ইয়াতে ৰাখা হৈছে। আৰু ইয়াৰ নাম কি দিয়া হৈছে, এ বি দিয়া হৈছে, হয় নে? এ বি দিয়া হৈছে। এতিয়া এটা কথা মনত ৰাখিবা যে এই চিত্ৰটো অলপ ইম্পৰ্টেন্ট বেছি হয়, কিয় জানানে? অবতল দাপনৰ ক্ষেত্ৰত এইটো এটা কেছ, যত নেকি তোমাৰ অসৎ প্ৰতিবিম্ব গঠন হয়। অসৎ প্ৰতিবিম্ব মানে কি, দাপনৰ এইফালে লক্ষ্য বস্তুটো আছিলে, আনটো ফালে প্ৰতিবিম্বটো গঠন হৈছে, ইয়াক কি বুলি কোৱা হ'ব, অসৎ প্ৰতিবিম্ব বুলি কোৱা হ'ব, হয়? এইটো গতিকে এইটো অলপ ইম্পৰ্টেন্ট হৈ যায় আমাৰ কাৰণে। ইয়াতে চোৱা ৰাখা হৈছে এ বি লক্ষ্য বস্তু। এতিয়া মই কৈছো কি, ইয়াতে যদি মই এনেকৈ পাৰ কৰি দিওঁ না, লক্ষ্য পোহৰটো এনেকৈ যদি পাৰ কৰি দিওঁ, এনেকৈ ইটো ফকাছৰ পৰা আগুৱাই আছে না, ই এনেকৈ পাৰ হ'ব কেনেকৈ, যাৰ কাৰণে ইয়াক কি কৰা হৈছে, দুটা কেছ লাগে আমাৰ, দুটা ৰশ্মি কটাকটি কৰিব লাগে প্ৰতিফলনৰ পিছত। এটা ৰশ্মি ইয়াতে পেলাই দিছে, মেৰুত পেলাই দিছে, এনেকৈ মেৰুত পেলাই দিয়াৰ লগে লগে ই সমান কোণ কৰি আহিব, ইয়াতে যিখিনি কোণ হ'ব আই, আপতন কোণ, ইয়াতে যিখিনি কোণ হ'ব আৰ, প্ৰতিফলন কোণ, এইখিনি কি হ'ব, সমান হ'ব, এনেকৈ হ'ব। আৰু এটা পোহৰ ৰশ্মি ক'ৰ পৰা পাৰ কৰিছে, চিৰ পৰা পাৰ কৰিছে, ইয়াতে চি, ইয়াতে পাৰ কৰিছে, হয় নে? চি কেনেকুৱা হয়, যে যিটো পথেৰে এনেকৈ গৈছে, সেইটো পথেৰে উভতি আহিব, যিটো পথেৰে চিৰ মাজেৰে যোৱা পোহৰ ৰশ্মিয়ে যোৱা পথেৰে উভতি আহে, চিৰ মাজেৰে যোৱা পোহৰ ৰশ্মিয়ে প্ৰতিফলনৰ পিছত সেই পথেৰে
উভতি আহে, হয়নে? ঠিকেই। চোৱা ইয়াতে তোমাৰ এনেকুৱা হৈ যাব না, এনেকুৱা হৈ যাব, ইয়াতেতো মিলবাৰ নাই, ইয়াতেতো মিলবাৰ নাই। আমি চাওঁ যে পিছফালে মিলে নেকি, কেতিয়া কোনো পৰ্যায়ে পিছফালে মিলে নেকি। পিছফালে মই যদি ইয়াক আগুৱাই দিওঁ, হয়, মই যদি ইয়াক এনেকৈ আগুৱাই দিওঁ, এনেকৈ, আৰু এইটো ৰশ্মিকো যদি এনেকৈ আগুৱাই দিওঁ, তেনেহলে এই বিন্দুটো আমাৰ কটাকটি কৰিছে, আৰু এইটো আমাৰ হৈ যাব ডট ডট মানে কি, এইটো কাল্পনিক, হয়নে? ডট ডট মানে কি, এইটো কাল্পনিক। দাপোনৰ পিছফালে যে এইটো কাল্পনিক, ইয়াতে নাম দিছে আমাৰ এ ডেছ, আৰু ইয়াক নাম দিছে আমাৰ বি ডেছ, হয়নে? তেনেহ'লে এইখিনি আমাৰ আছিলে লক্ষ্য বস্তু এ বি, এইখিনি আমাৰ হৈ গ'ল প্ৰতিবিম্ব, কিন্তু দাপোনৰ আগফালে না পিছফালে। এইটো চাইডত আমাৰ লক্ষ্য বস্তু আছিলে, সেইটো চাইডত আমাৰ প্ৰতিবিম্ব গঠন হৈছে। গতিকে এনেকে চলে কি হয়, অসৎ প্ৰতিবিম্ব হয়। আৰু অসতৰ লগত কি আহে, থিয় আহে। চিত্ৰত চাব পাৰা যে অসতৰ লগত কি আহিছে, থিয় আহিছে। এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত চাবা হা, উত্তল দাপোনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, উত্তল দাপোনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, উত্তল দাপোনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ, হয়নে? উত্তল দাপোনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ বা প্ৰতিবিম্বৰ গঠন চাবা। 1 নম্বৰ মই লিখিলো, যেটো লক্ষ্য বস্তু আছে, লক্ষ্য বস্তুটো ক'ত ৰাখিলে, অসীমত ৰাখিলে। যেটো লক্ষ্য বস্তু আছে, এই লক্ষ্য বস্তুটো ক'ত ৰাখিলে, অসীমত ৰাখিলে। যেটো মই লক্ষ্য বস্তু আছে, সেই লক্ষ্য বস্তু ক'ত ৰাখিলে, অসীমত ৰাখিলে, হয়নে? এতিয়া আমি অসীমত ৰাখিম হা। কি হল আমাৰ অবতল উত্তল, উত্তল দাপোন, হয়নে? এনেকুৱা পিছফালে কালাৰ কৰা আছে আমাৰ, নিশ্চয় দেখিলো এনেকৈ। ধৰা হল ই হৈছে তোমাৰ এনেকুৱাকৈ মুখ্য অক্ষ, ইয়াতে থাকিব পি, ইয়াতে থাকিব আমাৰ এফ, ইয়াতে থাকিব আমাৰ কি সি। কাৰেক্ট হোৱা নাই, কিন্তু এইটো কাৰেক্ট হোৱা নাই, এইটো আমি কম্পাছৰে ড্ৰ কৰিব লাগিব, হয়। চোৱা, ই হৈছে পি, ই হৈছে অসীম, একচুৱেলি হৈছে এটা অসীম, মানে ক'ত আছে নাজানো আমি। ইয়াক আমি নাম দিলো এ বি। এতিয়া কথা হল যে এনেকৈ যদি ইয়াৰ পৰা এটা ৰশ্মি পাৰ হয়, ইয়াতে যাব, খুন্দা খাবনে? আৰু ইয়াৰ পৰা যদি এটা পোহৰ ৰশ্মি পাৰ হয়, ইয়াতে যাব, ইয়াতে কি খুন্দা খাব। খুন্দা খালে এনেকৈ ঘূৰি আহিব না, অলৰেডি মই কৰিছো না এইবিলাক আমি। আৰু এনেকুৱা লাগিব যে ই একচুৱেলি এই ফকাছৰ পৰা অপহৰি হোৱা যেন লাগিব। এনেকুৱা লাগিব যে এতিয়া যদি চাওঁ আমি, এনেকুৱা লাগিব যে এই ফকাছৰ পৰা ওলাই গৈছে, হয় নে? পোহৰ ৰশ্মিটো ক'ৰ পৰা ওলাই গৈছে, আমাৰ ফকাছৰ পৰা ওলাই গৈছে। আৰু এইটো চেম টু চেম হ'ব, এনেকৈ পাৰ হ'ব। কিন্তু আমি একচুৱেলি আমাৰ লাগিব, কেনেকুৱা লাগিব যে এইটো একচুৱেলি এই পোহৰ ৰশ্মিটো ক'ৰ পৰা পাৰ হৈ গৈছে, ফকাছৰ পৰা পাৰ হৈ গৈছে, হয়নে? ক'ৰ পৰা পাৰ হৈ গৈছে, ফকাছৰ পৰা পাৰ হৈ গৈছে। এতিয়া চোৱা, কথা হ'ল তিনিটা বস্তু আছে। এটা হৈছে প্ৰতিবিম্বৰ অৱস্থান, হয়নে? প্ৰতিবিম্বৰ কি আছে, এটা অৱস্থান আছে। যেটো প্ৰতিবিম্বৰ অৱস্থান আছে, দাপোন এইফালে আছে আগফাল, এইফালে আছে পিছফাল। যেটো প্ৰতিবিম্বৰ অৱস্থান আছে, সেইটো আমি লিখিব লাগিব কি, কোৱা, দাপোনৰ কিফালে, কোনফালে, দাপোনৰ কোনফালে কি হ'ব, পিছফালে, হয়নে? দাপোনৰ কোনফালে, পিছফালে। আৰু চোৱা, আকাৰ ইয়াতে গঠন হৈছে ফকাছত, আকাৰটো দেখা গৈছে নেকি, একেবাৰে বিন্দু আকৃতিৰ হৈছে নে? গতিকে যেটো প্ৰতিবিম্বৰ আকাৰ হ'ব, যেটো প্ৰতিবিম্বৰ কি হ'ব, আকাৰ হ'ব, এই আকাৰটো আমাৰ কি হ'ব, সংকুচিত, বহুত সৰু, সংকুচিত বিন্দু আকাৰৰ, সংকুচিত কি আকাৰৰ, বিন্দু আকাৰৰ, সংকুচিত বিন্দু আকাৰৰ। আৰু এটা লাষ্ট কি বাকী থাকিল, প্ৰকৃতি, যে প্ৰতিবিম্বটো প্ৰকৃতি কেনেকুৱা, মানুহৰ প্ৰকৃতি কেনেকুৱা, সৎ মানুহ, অসৎ মানুহ। তো চেম টু চেম ভাবে কি আছে, আমাৰ দাপোনৰ এই প্ৰতিবিম্বৰো প্ৰকৃতি আছে, সৎ নে অসৎ। দাপোনৰ এইফালে লক্ষ্য বস্তু, এইফালে প্ৰতিবিম্ব, প্ৰকৃতি কি হ'ব আমাৰ, অসৎ আৰু থিয়। অসৎৰ লগত কি আহে আমাৰ, থিয়, অসৎ আৰু থিয়। বুজি পাইছা কথাটো? এইটো হৈছে আমাৰ 1 নম্বৰ কেছ। কোন ক্ষেত্ৰত, উত্তল দাপোনৰ ক্ষেত্ৰত। এটা আমাৰ 1 নম্বৰ কেছ, কোন ক্ষেত্ৰত, উত্তল দাপোনৰ ক্ষেত্ৰত, হয়নে?
এতিয়া এটা আমি মুছি দিছো চাবা নেক্সট আৰু এটা হা নেক্সট আৰু এটা কেনেকুৱা হ'ব সেম টু সেম হ'ব নে উত্তল দাপনৰ ক্ষেত্ৰত হ'ব নে উত্তল দাপনৰ ক্ষেত্ৰত হ'ব চাবা ওকে উত্তল দাপনৰ ক্ষেত্ৰত চাবা 2 নম্বৰ আছে আমাৰ যেটো কি আছে যেটো আমাৰ কি আছে লক্ষ্য বস্তু আছে যেটো আমাৰ কি আছে লক্ষ্য বস্তু আছে এই লক্ষ্য বস্তুটো অসীম আৰু দাপনৰ অসীম আৰু দাপনৰ মেৰুৰ মাজত অসীম আৰু দাপনৰ মেৰুৰ মাজত ৰাখিলে চাবা হা ই হল উত্তল দাপন হয়নে ই হল কি দাপন উত্তল দাপন ই হল আমার পি ই হল আমার এফ আর ই হল আমার সি ই হইছে অসীম আর ই হইছে কি মেরু ইয়াতে 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 যিকোনো একটা বিন্দুতে আমি রাখিব পারো আমি কি করব পারো যিকোনো বিন্দুতে রাখিব পারো মই যদি কও যে মই एक्चुअली ইয়াতে এটা লক্ষ্য বস্তু রাখি দিছি এনেকৈ মোমবাতি ধরা ইয়ার নাম দিয়া এ বি লক্ষ্য বস্তু ইয়াতে রাখিছো প্রতিবিম্ব পাওয়ার কারণে দুটা প্রতিফলিত রশ্মি কটাকটি কৰিব লাগিব হয়নে ধৰা হল এটা পোহৰ ৰশ্মি এনেকৈ পাৰ হল এনেকৈ পাৰ হৈছে ই খুন্দা খাব ইয়াতে ইয়াতে ই কি হ'ব খুন্দা খাব নে খুন্দা খাব ইয়াতে যদি ই খুন্দা খায় এনেকৈ প্ৰতিফলন হ'ব প্ৰতিফলন হোৱাৰ পিছত এনেকুৱা লাগিব নে যে ই ফকাছৰ পৰা পাৰ হ'ব লাগিব নে লাগিব এটা পোহৰ ৰশ্মি পাই গলো আৰু এটা ৰশ্মি লাগে যেটো রশ্মি এই রশ্মিটো কাটাকাটি করব যেটো রশ্মি এই রশ্মিটো কি করব কাটাকাটি করব তো কালারটা চেঞ্জ করে দিম মই যদি কও এটা রশ্মি মই কেন্দ্ৰৰ ফালে আগবঢ়াই দিলো হয় মই কি কৈছো এটা রশ্মি কেন্দ্ৰৰ ফালে আগবঢ়াই দিছো এনেকৈ সো কেন্দ্ৰৰ ফালে আগবঢ়াই অহা ৰশ্মি কেন্দ্ৰৰ ফালে আগবাঢ়ি অহা ৰশ্মি প্ৰতিফলনৰ পিছত অহা পথেৰে উভতি যায় যোৱা পথেৰে উভতি যায় হয়নে এনেকৈ পাৰ হ'ব আৰু ই एक्चुअली কি হ'ব যে অগ্ৰসৰ হোৱা মানে কি এনেকৈ আহি আছে কাৰ ফালে কেন্দ্ৰৰ ফালে আহি আছে নে আহি আছে চাবা एक्चुअली ক'ত কাটাকাটি কৰিছে ইয়াতে এইটো হৈছে মানে কাটাকাটি কৰা বিন্দু হয় না এইটো আমাৰ কি হৈছে কাটাকাটি কৰা বিন্দু এইটো মানে কাটাকাটি কৰা বিন্দু অর্থাৎ এইটো আমাৰ কি হৈ যাব প্ৰতিবিম্ব হৈ যাব এ ড্যাশ বি ড্যাশ এটা আমাৰ কি হৈ যাব প্ৰতিবিম্ব হৈ যাব হয় না প্ৰতিবিম্ব হৈ যাব এতিকে চাবা এইখিনি আমাৰ আছিল লক্ষ্য বস্তু ইমানখিনি হল প্ৰতিবিম্ব দাপনৰ এইফালে আছিল দাপনৰ এইফালে গঠন হ'ল গতিকে আমি বুজিব পাৰিছো যে एक्चुअली কি হ'ব এতে হয় না কি হ'ব চাবা এতিকে আছে এতে কি আছে অবস্থান কার লক্ষ্য বস্তু না প্ৰতিবিম্ব দাপনৰ আগফালে না পিছফালে হয় না দাপনৰ পিছফালে অবস্থান আকাৰ আকাৰ মানে কি এইখিনি আছিল লক্ষ্য বস্তু সৰু হৈছে প্ৰতিবিম্ব লক্ষ্য বস্তুতকৈ কি হ'ব আমাৰ সৰু হ'ব আৰু প্ৰকৃতি মানুহটো সৎ মানুহ নে অসৎ মানুহ প্রকৃতি প্রতিবিম্বটো হত নে হত এইফালে আছে লক্ষ্য বস্তু আনটো ফালে প্রতিবিম্ব গঠন হচ্ছে গতিকে অসৎ অসৎৰ লগত আমাৰ কি আহে থিয় আহে থিয় আহে এটা তো দেখাই পোৱা গৈছে না যে থিয় আছে এইটো হৈছে থিয় এনেকৈ আছে না থিয় যদি এনেকৈ থাকে উল্টা ই কি হ'ব থিয় গতিকে এই দুটা আমাৰ কি আছিলে এইটো কি আছিলে আমাৰ উত্তল দাপনৰ ক্ষেত্ৰত আছিলে এইটো আমাৰ কি আছিলে উত্তল দাপনৰ ক্ষেত্ৰত আছিলে হয় নে গতিকে মই মুছি দিলো হা চাবা নেক্সট চাও নেক্সট আমাৰ আহিব ভাঁজব্যাসাৰ্ধ আৰু ফকাছৰ মাজৰ সম্পৰ্ক হয় ভাঁজব্যাসাৰ্ধ আৰু ফকাছৰ মাজৰ সম্পৰ্ক আমাৰ নেক্সট কি আহিব
ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছৰ মাজৰ সম্পৰ্ক। ভাঁজ ব্যাসাৰ্ধ কি হয় চাবা, এনেকুৱা যদি এটা কোণ থাকে, ইয়াতে যদি এফ থাকে, ইয়াতে যদি সি থাকে, তেনেহলে আমি কি কওঁ যে এইখিনি যিটো ডিষ্টেন্স আছে তাক কোৱা হয় এফ, আৰু ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি যিটো ডিষ্টেন্স আছে তাক কোৱা হয় আৰ, ভাঁজ ব্যাসাৰ্ধ, হয় না? ব্যাসাৰ্ধ যদি 20 সেন্টিমিটার হয়, ফকাছৰ কিমান সেন্টিমিটাৰ হ'ব? আধা হ'ব, ইয়াৰ আধা হ'ব, 10 সেন্টিমিটাৰ হ'ব। অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধটো ফকাছৰ 2 গুণ হয়। ভাঁজ ব্যাসাৰ্ধটো ফকাছৰ কি গুণ হয়? 2 গুণ হয়। অৰ্থাৎ চাবা, ভাঁজ ব্যাসাৰ্ধক কিহেৰে বুজোৱা হয়? আৰেৰে। আৰু ফকাছ দৈৰ্ঘ্য কিহেৰে বুজোৱা হয়? স্মল এফ ৰে। আমি কি ক'ব পাৰিম যে যিটো ব্যাসাৰ্ধ আছে সেইটো, যিটো ব্যাসাৰ্ধ আছে সেইটো ফকাছৰ কেই গুণ হয়? 2 গুণ হয়। যিটো ব্যাসাৰ্ধ আছে এইটো ফকাছৰ কি গুণ হয়? আমাৰ 2 গুণ হয়। বা তুমি এনেকৈ ক'ব পাৰা 2টো আছে পূৰণ, এইফালে আহিলে হৰণ, আৰু কি বাকী থাকিল? এফ, হয় নে? গতিকে ই এটা ৰিলেশ্যন হৈ যাব, আৰু ইও এটা কি হৈ যাব? আমাৰ ৰিলেশ্যন হৈ যাব। এইটো এটা সূত্ৰ হৈ যায়, বা এইটো এটা সূত্ৰ হৈ যায়, কথাটো ছেমে হয়। এইটো ইউজ কৰি কেতিয়াবা তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, বা তলৰ কোনটো এটা শুদ্ধ ৰূপ, হয় নে? ফকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত কোনটো এটা শুদ্ধ সম্পৰ্ক, এনেকৈ আহিব পাৰে। চাই থবা ধুনীয়াকে, হ'বনে? চাবা, ওকে। নেক্সট আমি লাগিব আমাৰ কি জানা? নেক্সট আমাৰ লাগিব বিভৰ্ধন নামৰ এটা টপিক, বিভৰ্ধন। একচুয়ালি বিভর্ধন মানে কি হয় চাবা, এম ম্যাগনিফিকেশন, হয় না? বিভর্ধন একচুয়ালি কি হয়, লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো কিমান গুণ ডাঙৰ হয় বা কিমান গুণ সৰু হয়, একচুয়ালি সেইটোৱে নিৰ্ভৰ কৰে, এইটো তাৰ ওপৰত নিৰ্ভৰ কৰে ম্যাগনিফিকেশন মানে কি? বিভৰ্ধনৰ ওপৰত। একচুয়ালি বিভৰ্ধন মানে কি হয় যে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু। কিন্তু আমি যদি বিজ্ঞানৰ ভাষাত লিখো, এক কেৰি করে লেখা লাগবো প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাত। মানে চাও, प्रतिबिंब पिছত আহে, গতিকে ইয়াৰ উচ্চতা কি হ'ব? হাইট, এইচ ড্যাশ। লক্ষ্য বস্তু আগত আহে না, ইয়াৰ উচ্চতা কি হ'ব? এইচ। চাবা, m is equal to এইচ ড্যাশ বাই এইচ, মানে प्रतिबिंबर উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতক, प्रतिबिंबर উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাতক কি বুলি কোৱা হয়? বিভৰ্ধন বুলি কোৱা হয় বিজ্ঞানৰ ভাষাত বা তোমাৰ কিতাপৰ ভাষাত। ইয়াৰ আৰু এটা আছে ফৰ্মুলা, m is equal to কি হয়? মাইনাস ভি বাই ইউ হয়। আৰু এই ভি যেটো আছে না, আৰু এই ভি যেটো আছে, এই ভিটো একচুয়ালি কি হয়? আমাৰ প্ৰতিবিম্বৰ দূৰত্ব হয়। প্ৰতিবিম্বৰ দূৰত্ব হয়, মেৰুৰ পৰা কিমান দূৰত্বত, প্ৰতিবিম্বৰ দূৰত্ব মানে কি? মেৰুৰ পৰা কিমান দূৰত্বত আমাৰ প্ৰতিবিম্বটো গঠন হৈছিল। আৰু ইউ লক্ষ্য বস্তুৰ দূৰত্ব, লক্ষ্য বস্তুটো মানে কি? দূৰত্ব মানে কি? লক্ষ্য বস্তুটো মেৰুৰ পৰা কিমান দূৰত্বত আছে, লক্ষ্য বস্তুটো মেৰুৰ পৰা আমাৰ কি আছে? কিমান দূৰত্বত আছে, সেইটো বুজাব। এতিয়া কথা কোৱাচোন এটা, যে এইফালে যদি এম আছে, এইফালে যদি এম আছে, অর্থাৎ দুটা যদি এম আছে না, দুটা যদি কি আছে? আমার এম আছে, তেনেহলে রাইট সাইড যদি সমান হয় লেফট সাইড সমান হ'ব, লেফট সাইড যদি সমান হয় রাইট সাইড সমান হ'ব, হ'বনে? গতিকে এইটো সাইড যদি সমান আছে, তেনেহলে আমাৰ এইটো সাইড সমান হ'ব। অর্থাৎ এইফালে আছে এইচ ড্যাশ বাই এইচ, আৰু ইকুয়াল টু ইয়াতে আছে মাইনাস ভি বাই ইউ। আৰু এইটো আমাৰ অংক কৰাৰ ক্ষেত্ৰত বা পুনৰ অংক কৰাৰ ক্ষেত্ৰত অত্যাধিক ইম্পৰ্টেন্ট হয়। কিন্তু এইটো এই ফৰ্মুলা ইউজ কৰি, এই ফৰ্মুলা ইউজ কৰি আমি বহুত কেইটা অংক কৰিম। এই ফৰ্মুলাটো ইউজ কৰি ইয়াতে তুমি এইচ লাগিলে এইচ ওলাব পাৰিবা, এইচ ড্যাশ লাগিলে এইচ ড্যাশ ওলাব পাৰিবা, ইউ ভি যিটো লাগে চাৰিটাৰ ভিতৰত যিকোনো এটা লাগে ওলাব পাৰিবা। যদি তিনটা দিয়া থাকে বাকিটো ওলাই যাব পাৰিম, হয় নে? প্ৰতিবিম্বৰ উচ্চতা আৰু কি আছে আমাৰ? প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতা অনুপাতক কি বলে? বিভৰ্ধন বলে। m is equal to h dash by h বা m is equal to minus v by u, আৰু এই দুটাৰ পৰা আমি এই ৰিলেশনটো কি কৰিব পাৰো? আনিব পাৰো, এই সম্পৰ্কটো আমি আনিব পাৰো। বুজি পাইছা? এইটো কি হয়? আমাৰ বিভৰ্ধন হয়। ইয়াৰ পিছত আমি জানিব লাগিব কি জানা? ইয়াৰ পিছত আমি জানিব লাগিব অংক কৰাৰ ক্ষেত্ৰত কিছুমান নিয়ম আছে, যেটো লক্ষ্য বস্তু দূৰত্ব আছে, যেটো প্ৰতিবিম্ব দূৰত্ব আছে, যেটো ফকাছ দৈৰ্ঘ্য আছে,
অবতল তাপনৰ ক্ষেত্ৰত প্লাছ হয় না মাইনাছ হয় না উত্তল তাপনৰ ক্ষেত্ৰত প্লাছ হয় নে মাইনাছ হয় এইবিলাক আমি জানিব লাগিব আৰু এই নিয়মটো কোৱা হয় কাৰ্টেজীয় প্ৰথা চাবা ইয়াৰ পিছত আমাৰ কি আহিব এটা নিয়ম আহিব সেই নিয়মটোৰ নাম কি হ'ব কাৰ্টেজীয় প্ৰথা অৰ্থাৎ চাবা মই যদি এনেকুৱা এটা গ্ৰাফ ড্ৰ কৰো চাবা এটা কি ড্ৰ কৰিছো আমি গ্ৰাফ ড্ৰ কৰিছো গ্ৰাফ ড্ৰ কৰিলে এইফালে যিমান ভ্যালু থাকে যিমান মান থাকে সেইবিলাক কি থাকে আমাৰ ধনাত্মক থাকে নে আৰু এইফালে যিমান মান থাকে সেইবিলাক আমাৰ কি থাকে ঋণাত্মক থাকে নে এইফালে কি থাকে আমাৰ সকলোবিলাক ধনাত্মক থাকে আৰু এইবিলাক কি থাকে আমাৰ ঋণাত্মক থাকে হয়নে এইফালে কি থাকে আমাৰ ঋণাত্মক থাকে চাবা এতিয়া মই যদি এটা দাপন ড্ৰ কৰো এনেকৈ অবতল দাপন এটা ড্ৰ কৰিছো মই এটা অবতল দাপন ড্ৰ কৰিছো ইয়াতে থাকে তোমাৰ কি এফ এটা থাকে কি আমাৰ সি আৰু এইখিনি কি বুলি কোৱা হয় আমাৰ ফোকাস দৈৰ্ঘ্য এইখিনি কি বুলি কোৱা হয় আমাৰ কি হয় আর ভাঁজব্যাসাৰ্ধ চাবা আৰু মই যদি এটা লক্ষ্য বস্তু কোনো এটা মানুহ ইয়াতে থিয় কৰাই দিও কোনো এটা মোমবাতি এটা থিয় কৰাই দিও তেনেহলে ইয়াৰে পৰা এইখিনি দূৰত্ব আমাৰ কি হৈ যাব ইউ হৈ যাব সাপোজ মই এটা ৰেখা টানিলো এনেকৈ কাল্পনিকভাৱে এটা ৰেখা টানিলো হা কাল্পনিকভাৱে এইটো সাইডত যিমান ভ্যালু থাকিব সকলোবিলাক কি হৈ যাব আমাৰ কোৱা পজিটিভ হৈ যাব আৰু এইটো সাইডত যিমান ভ্যালু থাকিব সকলোবিলাক কি হৈ যাব আমাৰ নেগেটিভ হৈ যাব তলফালে যিমান ভ্যালু থাকিব সকলোবিলাক কি হৈ যাব আমাৰ তলফালে এইবিলাক কি হৈ যাব আমাৰ নেগেটিভ হৈ যাব হয়নে আৰু এইফালে যিমান ভ্যালু থাকিব আমাৰ সেইবিলাক কি হৈ যাব এইফালে বা এইফালে নেগেটিভ হ'ব আৰু এইফালে থাকিলে কি হ'ব সকলোবিলাক নেগেটিভ হৈ যাব হয়নে চাবা সাপোজ তুমি ধৰা ইয়াতে এটা প্ৰতিবিম্ব গঠন হৈছে ইয়াতে প্ৰতিবিম্ব গঠন হৈছে তেনেহলে প্ৰতিবিম্ব দূৰত্ব কি হ'ব এইখিনি ভি বুলি কোৱা হ'ব না বা ইয়াতে যদি গঠন হয় এইখিনি কি হ'ব আমাৰ ভি হৈ যাব এইখিনি আমাৰ কি হৈ যাব ভি হৈ যাব এইখিনি গঠন হলে ইয়াতে মাইনাস হ'ব এইখিনি হলে ইয়াতে প্লাস হ'ব এইফালে গঠন হলে এইফালে মাইনাস হ'ব এইফালে গঠন হলে এইফালে প্লাস হ'ব সরি মাইনাস হ'ব হয় না এইফালে হলে মাইনাস হ'ব গ্রাফৰ নিচিনাই হয় না গ্রাফৰ নিচিনাই গতি ইয়াৰ পৰা আমি কি ক'ব পাৰো চা প্ৰথমতে আমি লিখিলো যে ভাঁজব্যাসাৰ্ধ আর যেটো ভাঁজব্যাসাৰ্ধ আছে আর এই ভাঁজব্যাসাৰ্ধটো কি হ'ব আমাৰ এইফালে ব্যাসাৰ্ধ আছে গতিকে কি হ'ব আমাৰ পজিটিভ ফোকাস দৈৰ্ঘ্য এফ এইফালে আছে না এইফালে সরি এইফালে আছে নেগেটিভ এফ এইফালে আছে না নেগেটিভ লক্ষ্য বস্তু এইফালে রাখা হয় ইউ এইফালে রাখা হয় অবতল দাপনের ক্ষেত্রে এইফালে রাখা হয় নেগেটিভ প্রতিবিম্ব ম্যাক্সিমাম এইফালে গঠন হয় এটা কেস বাদ দি এটা কেসত তোমার কি হয় এইফালে গঠন হয় কি হবে আমার ভি কি হবে আমার নেগেটিভ হয় না যদি এইফালে গঠন হয় তাহলে কিন্তু পজিটিভ হয়ে যাব যদি এইফালে গঠন হয় তাহলে কিন্তু পজিটিভ হয়ে যাব হয় না আচ্ছা বা আর আমার আছে এইচ এইচ মানে কি হাইট কার হাইট লক্ষ্যবস্তুৰ হাইট লক্ষ্যবস্তুৰ উচ্চতা লক্ষ্যবস্তুৰ হাইট লক্ষ্যবস্তুটো আমি এনেকৈ থিয় কৰাই দিছো না উপৰ ফালে আছে গতিকে কি হৈ যাব আমাৰ প্লাস হৈ যাব এইচ ড্যাশ প্ৰতিবিম্বটো সদায় তলফালে গঠন হৈছে আমাৰ উল্টা ভাবে গঠন হৈছে সদায় এইফালে গঠন হৈছে এইফালে যদি গঠন হয় তাহলে কি হৈ যাব আমাৰ নেগেটিভ হয় না কি হৈ যাব আমাৰ নেগেটিভ এইবিলাক হৈছে তোমাৰ চিহ্ন এইবিলাক ইউজ কৰি তুমি অংক কৰিব লাগিব আৰু প্ৰত্যেক কোশ্চেনত প্রত্যেক এক্সামতে 3 মার্কের একটা অঙ্ক আহি যায় আমার 3 মার্কের একটা কি হয়ে যায় অঙ্ক আহি যায় যদি ইচ্ছা আছে 3 মার্ক পোৱাৰ কাৰণে তেনেহলে এইটো তুমি কৰিব লাগিব আৰু যদি নকৰা তেনেহলে 3 মার্ক নোপোৱা হয় গতিকে চোৱা নেক্সট আমি আৰু নেক্সট ক্লাছত বা নেক্সট ভিডিঅ'টোত আমি উত্তল দাপনৰ ক্ষেত্ৰত কৰিম এই চিহ্নবোৰ দেখুৱাই দিম কোনটো প্লাস হয় কোনটো মাইনাস হয় আৰু কিছু ইম্পৰ্টেন্ট অঙ্ক আমি কৰাই দিম অঙ্কবোৰ যিবোৰ তোমাৰ অলৰেডি পৰীক্ষাত আহিছে 2020 চনত 2021 চনত 22 চনত এইবিলাক কুৱেশ্যন যিবিলাক কুৱেশ্যন আমাৰ পৰীক্ষাত আহিছে সেইবিলাক মই কৰাই দিম হ'ব গতিকে আজিৰ কাৰণে থেংক ইউ